আমিতো চাবলৈ নাপাওঁ সেইটো কাৰণে অসমবাসী মহিলাসকল যিমান আছে সকলোৱে ঘৰত বহিয়ে চাব পাৰিব নহয় ঈদ মুবাৰক গুড মৰ্নিং ঈদ মুবাৰক আৰু এপিনে বেটাক বাপেকে পুৰা পিন্ধাই আছে নতুন কুৰ্তা ঈদ মুবাৰক সকলোকে দাদিয়ে দিছিলে ন তাৰ পাছত এপিনে আমাৰ এওঁ ওলাই মেলি ৰেডি ঈদ মুবাৰক আৰু দেখিছানে ইমানেই জল্দি কৰিছোঁ তথাপিতো মানে নহৈছেগৈ দেখিছানে মানে কি ক'ম মানে তো গা ধুই আহিছোঁ আৰু লগালগ ভিডিঅ' বনাইছোঁ আৰু মানে এতিয়া অজু কৰিব এওঁলোকে অজু কৰিলেনে অজু কৰিবগৈ তাৰপাছত ওলাব বেটাৰীয়া কাপোৰ পিন্ধিলে অজু কৰি আহা ঈদগাহ ফিল্ডত যাব নামাজ পঢ়িবলৈ নাজিৰা ঈদগাহ ফিল্ডত যাব 8টা বাজিলে 8:20 হ'ল কেইটা বজাত আছে 9:15 মানত আছে কালি মানে এলাউন্স কৰিছিলে শুনা নাপালোঁ মানে অকণমান পাছতহে মোবাইলত কিবা এটা চাই থকা হ'ল মানে আৱাজটো বহুত দূৰৰ পৰা আহিলে যে শুনা নাপালোঁ তাৰপাছত এতিয়া যিয়ে নহওক সোনকালে যাব আৰু তেতিয়া পাই যাবগৈ ন তো ঈদ মুবাৰক কোৱা আকৌ ঈদ মুবাৰক ক'লা কেতিয়া ক'লা কাপোৰ পিন্ধাতে বিজি আৰু দেই মোৰতো একদম দেখিছেনে লগালগ গা ধুই আহিছোঁ আহিয়ে লগালগ মানে আৰু বোলো ভিডিঅ' এটা বনাই লওঁ নহ'লে থাকিয়ে যাব ন আৰু যিহেতু আপোনালোকক দেখাব লাগিব তো আমাৰ এতিয়া যাব নামাজ পঢ়িবলৈ বুলি আজু কৰি আহিলা ন অজু কৰি কাপোৰ পিন্ধিলোঁ আৰু এতিয়া আৰু তো বেটা কি কৰিছা বেটা পাপাক হেৰি কৰিলা নে তছলিম কৰিলা নে কৰিলা আমাৰ বেটাই তছলিম কৰিছে হ'ব মোকো কৰিছা হ'ব ডাঙৰ মানুহ হ'ব ব'লা উঠা ঈদ মুবাৰক ধুনীয়াকে ভিডিঅ' কৰিবা কিন্তু হা ধুনীয়াকে ভিডিঅ' কৰিবা আমাৰ মানে যেতিয়া ঈদগাহ ফিল্ডৰ নিয়মখিনি মানে নামাজ পঢ়ে আৰু মানুহ বহুত নামাজ পঢ়াটো ভিডিঅ' কৰিব নোৱাৰে বাৰু বেটাই কিন্তু মানে মানুহ কিমান হৈছে তেওঁলোকক দেখাবলৈ হ'লে এনেকৈ তেওঁলোকক চাবলৈ হ'লে ভিডিঅ'ত মানে তেতিয়া আমাৰ মনৰ অনুভৱ লাগে যে ঈদ অনুভৱ লাগে সেইকাৰণে কৈছোঁ তুমি ধুনীয়াকৈ কৰি আনিবা কালিতো তুমি ভিডিঅ' নকৰিলা দোকান চোকান গ'লা বেটাই আকৌ বহুত লাজ কৰে বেটাক শিকাই আছোঁ তো কালি ভিডিঅ' বেটাই নকৰিলে দেই আৰু কিন্তু আজি কিন্তু আকৌ কৰিব ঈদ মুবাৰক তো তেন্তে যোৱা এতিয়া দেই আমাৰ এওঁ আৰু বেটা গ'ল আৰু মছজিদলৈ আৰু আপোনালোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকে আকৌ জিটি কমেণ্ট কৰি দিয়ে দেই মানে এই চোলাটো দেখিছে নহয় একদম ভবলেও হৈ আছে আৰু কিনিছিলোঁ আৰু ঘৰতে পিন্ধিবলৈ ঈদত তো আপোনালোকে আকৌ নক'ব আকৌ দেই জিটি যে ইমান ঢিলা চোলাটো পিন্ধিছে বুলি তো সেয়াই আৰু বোলো অনুৰোধটো জনাই দিওঁ চিলাবলৈ মানে টাইমে পোৱা নাই ঠেকাবলৈ টাইমে পোৱা নাই গম পায়নে ইমানেই বিজি কি ক'ম মানে ঠেকাবলৈ টাইম পোৱা নাই তো তাৰ কাৰণে মানে আৰু এনেকেই থাকিব লগা হৈছে আৰু আমি ঈদগাহ ফিল্ডত আহি পালোহি আৰু এতিয়া আমি নামাজ পঢ়ি ঈদৰ নামাজ प्रथमे इमाम साहबे अल्लाहु अकबर কৈ তহৰিমা বান্ধি সানা পঢ়িব সানা পঢ়াৰ পিছত তিনিবাৰ তাকবীৰ আল্লাহু আকবার তিনিবাৰ তিনি নম্বৰ বাৰ তহৰিমা বান্ধি ল'ব ইমাম সাহেবে আলহামদু পঢ়িব সূৰা মিলাব ৰুকু তাকবীৰ হ'ব তিনি তাকবীৰ হ'ব আৰু চাৰি তাকবীৰ এইটো ৰুকুৰ হয় 4 নম্বৰ তাকবীৰত আমি ৰুকুত গুচি যাম বরিয়াল সকলকে মাফ করে দিন সুবহানাল্লাহ মুহতারাম দোস্তারিজো এতিয়া আমি আমার গুদস্তা যিখিনি হায়াত পালো যিখিনি বয়স পালো সময় পালো
আসসালামু আলাইকুম। ইতিমধ্যে নামাজ আদায় হৈছে আৰু এয়া হৈছে শিৱসাগৰ নাজিৰাৰ চাৰিআলি ঈদগাহ ফিল্ড। আৰু মই যিহেতু এতিয়া ইয়াত ভইচ ডাবিং কৰিছোঁ আৰু মোৰ বেটাই আজি মোৰ দিল খুচ কৰি দিলে। মানে মোৰ অন্তৰখন বহুত ভাল লাগিছে আজি, যিহেতু বেটাক মই শিকাই পঠিয়াইছিলোঁ যে তুমি ভিডিঅ' কৰিবা। বেটাই লাজ কৰে, ভয় কৰে আৰু নকৰেও। আজি বেটাক মই যেনেকৈ শিকাই পঠিয়াইছিলোঁ তেনেকৈয়ে বেটাই কৰিলে। যিহেতু আমাৰ এওঁ ভিডিঅ' নকৰে আৰু বেটাক যিহেতু মই কেমেৰামেন বনাইছোঁ আৰু সেইটো কাৰণে বেটাই মোৰ সকলো ভিডিঅ'ত ছাপোৰ্ট কৰে। যেতিয়া মোৰ লগত যায় অকলশৰীয়াকৈ কৰিবলৈ বহুত লাজ কৰে। মই কৈছোঁ তুমি কৰিবা, বেটাই কৈছে কোনোবাই কিবা ক'ব। মই বোলো একো নকয়, ভাল কথাহে। যিহেতু আমি মহিলাসকলে চাবলৈ নাপায়, তালৈ যাবলৈও নাপায়, তাত গৈ চাবলৈ নাপায়। যিহেতু মহিলা মানুহ যোৱাটো ভাল নহয়, আমিতো চাবলৈ নাপাওঁ। সেইটো কাৰণে অসমবাসী মহিলাসকল যিমান আছে সকলোৱে ঘৰত বহিয়ে চাব পাৰিব, নহয় জানো? মোৰ বহুত ভাল লাগিলে আজি। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু এতিয়াহে সম্পূৰ্ণ লাগিছে, ঈদ যেন লাগিছে। যেতিয়া ঈদগাহত নেমাজ পঢ়া দেখা যায় তেতিয়াহে মনটো ভাল লাগে। এতিয়া আমি